মৰমৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ ষ্টুডেণ্টসকল মই তোমালোকক এটা কথা ক'ব বিচাৰিছো তোমালোকতো সদায় পঢ়াই থাকো তোমালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা তোমালোকে মন দি শুনিবা তোমালোকে নিশ্চয় বিভিন্ন বাতৰি কাকতত বা নিউজত পাই আছা যে এইবাৰ 2025ৰ মেট্ৰিক বহুত টান হ'ব ইয়াত কেইটামান নটিফিকেশ্যন জাৰি কৰিছে সেবাই সেইখিনি নৱম আৰু দশম মানৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তোমালোকে কথাকেইটা মন দি শুনা যে তোমালোকৰ যিটো এতিয়া এটা এটা বিষয় তোমালোকৰ যেনেকে প্ৰেক্টিকেল মাৰ্কছ থাকে তেতিয়াহ'লে তোমালোকৰ প্ৰেক্টিকেল মাৰ্কছ 10 মাৰ্কছ আৰু OMR-ৰ 45 মাৰ্কছ আৰু তোমালোকৰ ডেসক্ৰিপটিভ কুৱেশ্যন আহে 45 মাৰ্কছ এতিয়াবা তোমালোকে চাব লাগিব যে তোমালোকৰ প্ৰেক্টিকেলত তোমালোকৰ 5 মাৰ্ক 4 হ'ব আৰু তোমালোকৰ OMR-ৰ 5 মাৰ্ক হ'ব 13 আৰু তোমালোকৰ ডেসক্ৰিপটিভ কুৱেশ্যনৰ 5 মাৰ্ক হ'ব 13 টোটেল তোমালোকৰ 30 হ'ব কোনো ছাত্ৰ ছাত্ৰীয়ে যদি মানে OMR-ত যেনেকে বোলে 40 পালে টোটেল 40 পায় 30 পালে 5 মাৰ্ক এনেকে নহব তোমাক প্ৰত্যেকখন পাৰ্টতে এটা 5 মাৰ্ক ধৰি দিয়া হৈছে তোমালোকৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ সেইটোহে গুৰুত্বপূৰ্ণ যে কেনেকৈ আমি গোটেইকেইখন পেপাৰ সমানে লৈ যাব পাৰো টান হোৱাটো গুৰুত্বপূৰ্ণ নহয় আৰু তোমালোকে এইবিলাক মিছা ভয় খাব নালাগে আৰু তোমালোকৰ কুৱেশ্যন পেপাৰ খিনি OMR-ৰ তোমালোকৰ পেপাৰ খিনিয়ে 4টা সেট থাকিব সেই 4টা সেটত তোমালোকৰ ধৰা কুৱেশ্যনটো কোনোবা এজন ছাত্ৰৰ বা ছাত্ৰী 1 নম্বৰটো তেওঁৰ 10 নম্বৰ হ'ব কাৰোবাৰ 10 নম্বৰটো তোমাৰ 15 নম্বৰ হ'ব কাৰোবাৰ 15 নম্বৰটো তেওঁৰ 20 নম্বৰ হ'ব যদি একেখিনি কুৱেশ্যনকে তেনেধৰণে থাকিব যাতে প্ৰত্যেকেই আচলতে নিজে নিজে কৰাটো ভাল কথা আৰু মই ভাবো যে এইটো আচলতে তেওঁলোকে এটা খুব সুন্দৰ পদক্ষেপ লৈছে কাৰণ আমাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ নিজৰ বহুত এটা জীৱনৰ বিভিন্ন ধৰণৰ লক্ষ্য থাকে গতিকে তেওঁলোকে যদি নিজাববীয়াকে কষ্ট কৰি তেনেকৈ আগবাঢ়িব পাৰে তে তেওঁলোকে যি বিষয়ত দক্ষ তাক বিচাৰি পাবলৈ তেওঁলোক সক্ষম হ'ব যে তোমালোকে একেবাৰে ভয় নাখাবা যে এইটো অতি সুন্দৰ পদক্ষেপ বুলিহে মই ক'ব বিচাৰো আৰু এটা ভাল খবৰ তোমালোকৰ কাৰণে যে তোমালোকৰ এতিয়া নতুনকে আমাক কিছুমান নৱমমান শ্ৰেণীৰ কাৰণে আমাক কেইটামান বিষয় অন্তৰ্ভুক্ত কৰিছে আৰু অলৰেডি তোমালোকৰ যদি কাৰবাৰ এই বিষয়বিলাক আছে যেনেকে আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড ৰবটিক্সটো নতুনকৈ অন্তৰ্ভুক্ত কৰিছে ক্লাছ 9ত ল'ব পাৰিবা আৰু গাৰ্মেন্ট ডিজাইনিং বা উডক্ৰাফ্ট মিউজিক ডান্স য়োগা এণ্ড ফিজিকেল এডুকেশ্যন ফাইন আৰ্ট বা হোম সায়েন্স উইভিং বা টেক্সটাইল ডিজাইন এনেকুৱা যিবোৰ আছে সাবজেক্ট অলৰেডি যদি কাৰবাৰ চলি আছিলে তেওঁলোকৰ এতিয়া তাৰ প্ৰেক্টিকেল সমানে 50% হ'ব তোমালোকৰ একাডেমিক সেশনত 24-25ৰ পৰা পুৰা আধা ধৰা হ'ব যে প্ৰেক্টিকেল মাৰ্কছ তোমালোকৰ 150 থাকিব আৰু তোমালোকৰ এই তাৰ বাদে তোমালোকৰ কম্পিউটাৰ সায়েন্স আৰু কমাৰ্চত তোমালোকৰ 30% থাকিব আগৰ নিচিনা আৰু সেইখিনি আৰু বাকি আমাৰ যিখিনি 9-10ৰ আমাৰ মেথছ বা সায়েন্স বা সোশিয়েল ইংলিশ তাত তোমালোকৰ যেনেকৈ আছে তেনেকেই থাকিব খালি তোমালোকৰ এই প্ৰেক্টিকেলৰ কাৰণে এখন কমিটি বহি পেলাই তাত তোমালোকে কেনেকে ধৰণে কৰি পেলাই কি মাৰ্কছ পাবলৈ সক্ষম হোৱা তেনেকুৱা ধৰণৰ এটা উচিত ব্যৱস্থা কৰিম বুলি পেলাই ইয়াত এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু আনহাতে তোমালোকৰ আৰু এটা কথা হৈছে কি তোমালোকে যিখিনি কুৱেশ্যন এনসাৰ তাত তোমালোকৰ থাকিব তাত তোমালোকে মাৰ্কছ খিনি কেনেকে পাব লাগিব সেইটো কথা তোমালোকে মন কৰিবা বেছি টান কথা নহয় OMR খিনি তোমালোক একেখিনি কুৱেশ্যনকে দিব খালি বিশেষভাৱে তোমালোকক কিন্তু আৰু এটা কথা মন কৰিছে যে তোমালোকৰ ইংলিছ বা লেংগুৱেজ আমাৰ যিটো অসমীয়া দুটা বিষয়ে তোমালোকৰ সদায় ধৰা কুৱেশ্যন বাহিৰৰ আহে বুলি তোমালোকে কেনেকে ভাবা নাজানো কিন্তু এতিয়াৰ পৰাটো নিশ্চিতকৰণ কৰি দিছে যে আমাৰ বাহিৰৰ কিছুমান আনচিন বস্তু থাকিব যেনেকে আমাৰ পেছেজ থাকিব গ্ৰামাৰৰ আইটেমছবোৰ আমাৰ সদায় বাহিৰা হয় তোমালোকৰ আগতো পেছেজবোৰ সদায় ধৰা বাহিৰৰ পৰাই দিয়ে নতুন পেছেজ এটা ঠিক তেনেকুৱা হ'ব আৰু গ্ৰামাৰৰ ক্ষেত্ৰত অসমীয়া বা ইংৰাজীৰ ক্ষেত্ৰতো বাহিৰৰ হ'ব মানে ফুললি তোমালোকৰ কনসেপ্ট বেসড হ'ব যে তোমালোকৰ ভাষাগত দক্ষতা কিমান আছে তাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছে আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ এই 2024ত হৈ যোৱা তোমালোকৰ শিক্ষান্ত পৰীক্ষাত নিশ্চয় গম পাইছিলা অংক বিষয়লৈ বহুত ধৰণৰ এটা সমস্যা হৈছিল আচলতে তেতিয়াও আমাৰ ইয়াত প্ৰায় গোটেই অসমত 800 ছাত্ৰ ছাত্ৰীয়ে 100 নম্বৰ পাবলৈ সক্ষম হৈছিলে তো এতিয়া কথাটো হৈছে কি তোমালোকক এইটো কথা আগতেও অলপ কৈ থকা হৈছিলে যদিও এতিয়া তেওঁলোকে বিশেষভাৱে জনাই দিছে যে অভিভাৱকসকলেও এইখিনি কথা জনাটো দৰকাৰ যিহেতু আমাৰ ল'ৰা ছোৱালী আছে আমাৰ সুবিধা হ'ব
যে সায়েন্সৰ বা মেথছত তোমালোকক এনেকুৱা ধৰণৰ কিছুমান বাহিৰৰ বস্তুৱে দিব, বাহিৰৰ মানে কিতাপৰ পৰা সকলো দিব। তাৰ বাদে তোমালোকক এনেকুৱা দিব যে মেথছৰ ডিজিট সলাই দিছে বা তোমালোকক ধৰা বেলেগ এটা আৰু তাতেই খাপ খোৱাকে সেই ফৰ্মুলাতে অকণ বেলেগ ধৰণে দিছে। গতিকে সেই কথাখিনি তোমালোকে তেনেকে জানিব লাগিব আৰু বিজ্ঞানৰ ক্ষেত্ৰতো তেনেকুৱা জানিব লাগিব। আৰু এই ক্ষেত্ৰত তোমালোকৰ আমাৰ স্কুলত তোমালোকক পঢ়োৱা ছাৰ বাইদেউ সকলকো তেনেকে মানে আমাক এনেকুৱা পেটাৰ্ণ পঠাইছে, কুৱেশ্যন পেপাৰ পঠাব, ট্ৰেইনিং কৰাব বা আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াব পাৰো আৰু নতুন কি ধৰণে তোমালোকক আমি পৰীক্ষা পাতিম তাৰ কাৰণে আমি এতিয়া তোমালোকৰ ইউনিট টেষ্ট বা হাফ ইয়াৰলি বা এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ ক্লাছ টেষ্ট হ'ব তাত এই ধৰণৰ নতুন নিয়মে আমি তেনেধৰণে কুৱেশ্যন পেপাৰ দিয়া তোমালোকে নিশ্চয় বুজি পাবা আৰু সহজে আগবাঢ়ি যাব পাৰিবা। ই একো টান নহয়, ই এটা অতি সুন্দৰ পদক্ষেপ যে আমি কি ধৰণে ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াব পাৰো। ঠিক তেনেকৈ আমাৰ ছচিয়েল চায়েন্সতো ঠিক একেই হ'ব আৰু বেছি কিতাপৰ ভিতৰৰ পৰাই দিওঁ, কিন্তু তোমালোকে একদম আঁতি গুৰি মাৰি গোটেইখিনি পঢ়িব লাগিব আৰু কেতিয়াবা তাৰ ভিতৰত দুই এটা কিতাপৰ পৰা আমি যেনেকে আমি কি শিকিলো বুলি পেলাই যেনেকে পাঠ পঢ়িলে থাকে, যেনেকে আমি আগতে পঞ্চম ষষ্ঠ সপ্তম শ্ৰেণীত এনেকে আমি পাওঁ পিছফালে যে আমি কি শিকিলো। গতিকে যেনেকে আমি এটা সাধুৰ পৰা ইয়াৰ পৰা আমি কি শিকিলো এনেকুৱা ধৰণৰ আমাৰ যিটো মানে আমি উলিয়াই আনো, ঠিক তেনেকৈ আমি পাঠৰ পৰাও বা ছচিয়েলৰ পাঠ এটা হওক অন্যান্য আমি তাৰ পৰা কি কৰিব লাগিব, কি শিকিলোতো আমি তেনেকে উলিয়াব লগীয়া হ'ব পাৰে। আৰু তেনেকুৱা ধৰণৰ চেম্পুল কুৱেশ্যন পেপাৰ তোমালোকক দিয়া হ'ব আৰু সেইখিনি প্ৰেক্টিচ কৰোৱা হ'ব। গতিকে তোমালোকে নিশ্চয় ভয় নাখাবা, বৰ সুন্দৰভাৱে তোমালোকে আগবাঢ়ি যাব পাৰিবা। আৰু 10ম মানৰ ছাত্ৰ ছাত্ৰীখিনিয়ে খালি আঁতিগুৰি মাৰি পঢ়া আৰু ভালকে চেষ্টা কৰা, সেই ধৰণে শিক্ষাগুৰুসকলে আগবঢ়াই দিব। এইখিনি আছিলে তোমালোকৰ নতুন শিক্ষা পদ্ধতি পৰীক্ষা নিয়মৰ সালসলনি। ধন্যবাদ।